নমস্কাৰ বন্ধুসকল, য়ংষ্টাৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই যাব ওলাইছোঁ অৰুণাচল টিজু। আপোনালোকক অৰুণাচল টিজু পৰিৱেশ দেখাম। আৰু এতিয়া মই আছোঁ, আপোনালোকে দেখা পাইছে বৰহাটত আছোঁ, চৰাইদেউ ডিষ্ট্ৰিক্ট বৰহাট। আপোনালোকে দেখা পাইছে ইয়াৰ পৰা এতিয়া মই ট্ৰেইনত উঠিমগৈ, প্লেটফৰ্মত যামগৈ। প্লেটফৰ্মটো আপোনাৰ বৰহাট প্লেটফৰ্মত মই উঠিমগৈ ক'ব গ'লে ষ্টেচনত। ট্ৰেইনত যামগৈ আপোনাৰ তিনিচুকীয়ালৈ, তিনিচুকীয়াৰ পৰা আপোনাৰ গাড়ীত যামগৈ। আপোনালোকক মই দেখাই আছোঁ মোৰ জাৰ্ণিটো আপোনাৰ, আৰু টিজু আপোনাৰ পৰিৱেশো দেখাম অৰুণাচলৰ। এতিয়া প্লেটফৰ্মলৈ যাব লৈছোঁ। লগত মোৰ ছাবস্ক্ৰাইবাৰ আপোনাৰ দুজন আছে বন্ধু ক'ব গ'লে। বিদ্যুৎ বৰগোহাঁই আপোনালোকে দেখা পাইছে। এতিয়া জাৰ্ণি আৰম্ভ কৰিছোঁ। এতিয়া টাইম হৈ গৈছে প্ৰায় 9:30মান বাজিছে টাইম আপোনাৰ ক'ব গ'লে। তাৰপাছত আহে সোণাৰী আহে সমষ্টিটোৰ নাম মানে সোণাৰী পৰে। আমি এতিয়া প্লেটফৰ্মলৈ গৈ আছোঁ। আপোনালোকে দেখা পাইছে এয়া বৰহাটৰ গাঁৱলীয়া পৰিৱেশ। আপোনালোকে দেখা পাইছে ইয়াত টকৌ গছ যথেষ্ট আছে। ঘৰৰ চাইডে চাইডে গোটেই টকৌ গছ আপোনালোকে দেখা পাইছে। টকৌ পাতৰ ইয়াত কোনো অভাৱ নাই। আপোনালোকে দেখা পাইছে আপোনালোকে দেখা পাইছে এতিয়া বৰহাট ৰেল ষ্টেচন পালোহি। এতিয়া টিকেটটো কৰি লওঁগৈ। 10:15 আছে ট্ৰেইন। আপোনালোকে দেখা পাইছে এইটো বৰহাট আপোনাৰ প্লেটফৰ্ম হয়। ট্ৰেইন আহিব টাইম হৈছে ক'ব গ'লে 10:05 হৈ গ'ল। মানুহ ভিৰ লাগি আছে আপোনালোকে দেখা পাইছে যাত্ৰীসকল। অৰুণাচলত সোমাবৰ কাৰণে পাছ বনাব লাগিব, আৰু পাছ বনাবৰ কাৰণে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব। আপোনালোকে এতিয়া দেখা পাইছে মই আধাৰ কাৰ্ডটো এতিয়া জেৰেক্স কৰি ল'বলৈ কাৰণে আহিছোঁ। আৰু তিনিচুকীয়াত গৈ পেলাই জেৰেক্স কৰিবলৈ আপোনাৰ বিচাৰি ফুৰিবলৈ অলপ টাইম নাই। মই গাড়ীত উঠিম ডাইৰেক্ট, সেইটো কাৰণে এতিয়া মই জেৰেক্সটো কৰি ল'ব লৈছোঁ ইয়াতে। প্লেটফৰ্মৰ পৰা অলপ আহিব লাগে, আগলৈ আহি আছোঁ। আপোনালোকে দেখা পাইছে জেৰক্সৰ দোকান ক'ব গ'লে ওচৰত নাই। জেৰক্স কৰি ল'লোঁ, আপোনালোকে দেখা পাইছে 2টা কপি জেৰক্স কৰি ল'লোঁ। আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্সটো লৈছোঁ। দুজন আছে, দুজনৰ পাছ বনাব লাগিব, সেইকাৰণে 2টা জেৰক্স মাৰিবলগীয়া হৈছে। ট্ৰেইন আহি পালেহি, আপোনালোকে দেখা পাইছে বৰহাট ষ্টেচনতে আৰু ৰখাব। এতিয়া উঠিব লৈছোঁ। ট্ৰেইন বেছি টাইম নৰয় যিহেতু। কৈছে পূৰা ভিৰ আছে গোটেই। ভিতৰত মাত লগালোঁ হা। ঠিক আছে, প্ৰব্লেম হ'লে ফোন কৰিব হা। আপোনালোকে দেখা পাইছে বৰহাটৰ পৰা এয়া ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিলোঁ। তিনিচুকীয়া এতিয়া নামিলোহি। আপোনালোকে দেখা পাইছে ট্ৰেইনৰ পৰা এনেকৈ আপোনাৰ হ'ল তিনিচুকীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ। STC বাছ ষ্টেণ্ড গৈ আছোঁ, অৰুণাচল আপোনাৰ টিজু যোৱা। আপোনালোকে দেখা পাইছে এডোখৰ আমি ৰিক্সাত গৈ আছোঁ। পূৰা গাড়ী ভিৰ আপোনালোকে দেখা পাইছে তিনিচুকীয়াত এতিয়া আছে। আপোনালোকে দেখা পাইছে এতিয়া টিজুলৈ টিকেট কাটিছোঁ। উইংগাৰত যামগৈ, উইংগাৰ এইবিলাক ৰখাই দিছে। ডাইৰেক্ট আপোনাৰ টিজু পামগৈ। তিনিচুকীয়া টু টেজু অৰুণাচল সোমাই যাব। টেজু আজি সোমবাৰ ন, আজি সোমবাৰ টেনশ্যন নাই। আজি টেজু বন্ধ থাকিব। চিলা পথাৰ পাইছে। আপোনালোকে দেখা পাইছে বহুত এখন ডাঙৰ পথাৰ হয় এখন। আপোনাৰ পথাৰখনৰ নামটো হ'ল চিলা পথাৰ। অৰুণাচল সোমাই গ'লোহি। আপোনালোকে দেখা পাইছে এখন হ'ল ব্ৰহ্মপুত্ৰ নদী হয় এখন। এতিয়া আপোনালোকে অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক। অলপ টাইমৰ কাৰণে মই মিউজিক দি দিছোঁ।
চিন বৰ্ডাৰলৈ ক'ব গ'লে তেজুৰ পৰা 350 কিলোমিটাৰ হয়। অৰুণাচল তিজু পাই গ'লেও আপোনালোকে দেখা পাইছে তিজু এয়া মেইন টাউন হয়। আপোনালোকক দেখাই দিছোঁ মানে টাউনৰ তিজু মেইন টাউন। প্ৰায় এতিয়া 5:20 হ'ল পাৰত আহি আপোনালোকে দেখা পাইছে। এতিয়া প্ৰায় আন্ধাৰে হ'লগৈ। ছাবস্ক্ৰাইবাৰ দহজন আহি আছে, তেখেতে ইয়াৰ পৰা আমাক আপোনাৰ পিক আপ কৰিব। এতিয়া মেইন টাউনতে নামি পেলাই আছোঁ। আহোঁতে আমি উইংগাৰত আহিছিলোঁ, আপোনালোকে দেখা পাইছে তিনিচুকীয়াৰ পৰা উইংগাৰত আহিছোঁ। ছাবস্ক্ৰাইবাৰ দাদা আহি পাই গ'লে আমাক ক্লিপ দিবৰ কাৰণে ইয়াৰ পৰা এতিয়া লৈ যাব। আপোনালোকে দেখা পাইছে ওলাল দাদা গৈ আছে। আপোনালোকে দেখা পাইছে ৱেলকাম টু তেজু। ৱেলকাম টু তেজু বুলি কৈছে আবিদুৰ ভাইটি। দাদাই কৈছে ৱেলকাম টু তেজু। দাদাই মানে ৱেলকাম কৰিছে অৰুণাচল, আপোনালোকে গম পাইছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে বহুত মৰম চেনেল দিছে মোক ইউটিউবত। আজি মই তিজু আহিব পাৰিছোঁ আজি দাদাৰ কাৰণত একমাত্ৰ ক'ব গ'লে। ৱেলকাম জনাইছে এতিয়া দাদা। ময়ো ইউটিউবৰ পৰাই পালোঁ আবিদুৰৰ এড্ৰেছটো। মোৰ একটা আৰু লগৰীয়াও দিলে পিছতে। ইয়াৰ পিছতে এইটো চাই পেলাই ভাল লাগিলে ভিডিঅ'খিনি। অলপ টেকন'লজিৰ লগতে চলিলে ভাল আছে মানুহ। সেইটোৱে টেকন'লজিহে আমাক আগুৱাই লৈ গুচি যাব। এতিয়া দাদা ফাৰ্মত নিপুল ডিংকাৰ ছিষ্টেম লগাম, আপোনালোকক বাৰু দেখাম দাদা ফাৰ্মখন। আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰি লৈছোঁ। ব্লগটো আকৌ শ্বুট হ'বগৈ দাদা ভাগৰ ফাৰ্মত হ'বগৈ। দাদাই গাড়ী লৈ আহিছে, ইয়াৰ পৰা গাড়ীত যামগৈ। আৰু আপোনালোকে দেখা পাইছে ওচৰৰ পৰা মই দেখাই দিছোঁ ঘড়ীটো আপোনালোকে দেখা পাইছে তিজু। ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ আপোনাৰ অৰুণাচলত ক'ব গ'লে। এতিয়া গাড়ীতে মোৰ আমাৰ লাগেজবিলাক উঠাই দিম। এইবিলাক মেটেৰিয়েলছ আছে আপোনালোকে দেখা পাইছে। বেগটো ভিতৰত লৈ ল'ম, হৈ যাব। এতিয়া গাড়ীত উঠিব লৈছোঁ। আগলৈও আপোনালোকক দেখাম বাৰু অলপ চলপ চিনেৰীবিলাক তিজু। এতিয়া যিহেতু আন্ধাৰ হৈ গ'লগৈ আপোনালোকে দেখা পাইছে টাইম এতিয়া 5:30 বাজি গ'লগৈ। এইটো মেইন চাৰিআলি হয় এইটো মেইন চাৰিআলি। এইফালে মনডে মাৰ্কেট বন্ধ থাকে আৰু এইফালে থাৰ্ছডে বন্ধ থাকে ন। এইফালে থাৰ্ছডে থাকিব, এইফালে মনডে। আজি মনডে সেইকাৰণে এইফালৰ মাৰ্কেটখন বন্ধ আছে। মনডে মানে সোমবাৰৰ দিনাখনে বন্ধ থাকে মাৰ্কেট। সোমবাৰৰ দিনাখনে এইটো বন্ধ থাকে মাৰ্কেটটো। এইফাল এই কাউণ্টাৰৰ পৰা এইফাল পৰা চাইনা বৰ্ডাৰ যোৱা আঞ্জাও ডিষ্ট্ৰিক্ট এইফালে যায়। ইয়াৰ পৰা চাইনা বৰ্ডাৰ 300 কিলোমিটাৰ আছে। চাইনা বৰ্ডাৰলৈ 300 কিলোমিটাৰ হয়। 300 কিলোমিটাৰ তেজুৰ পৰা মানে 300 কিলোমিটাৰ হয় চাইনা বৰ্ডাৰলৈ। আপোনালোকে গম পাইছে। হোটেলত চাহ খাবলৈ আহিছোঁ আৰু প্ৰথমে দৈ খুৱাইছে দাদাই, আপোনালোকে দেখা পাইছে। দৈ খাব লৈছোঁ, পিয়'ৰ দৈ হয় এইটো। দৈটো খাব লৈছোঁ, অলপ গৰম আহি গৈছে সেইটো কাৰণে দৈটো খাইছোঁ। দৈটো খালে আপোনাৰ বডিটো অলপ ঠাণ্ডা পেলাই দিয়ে। এতিয়া প্ৰথমতে দৈটো খাম, মাজিটো খাই আছে, দাদাও খাই আছে, ময়ো খাম এতিয়া। হোটেলত চাহ তাহ খাই হৈ গ'ল, এতিয়া যাব লৈছোঁ। দাদা ঘৰত যামগৈ এতিয়া। য়ং ষ্টাৰ ব্লগলৈ আপোনালোকে নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ নতুন আপোনালোকে ভিডিঅ' পাই থাকিব এইটো চেনেলত।
দাদা ভাগৰ ফাৰ্ম হাউচ আহি পাই গ'লহি আপোনালোকক দেখাম বাৰু গোটেই ফাৰ্ম হাউচ ফাৰ্ম এৰিয়াটো এতিয়া বাৰ্ড আছে ডাঙৰ হৈ আছে বাৰ্ড এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ গৈ আছোঁ কোনখন ফাৰ্ম কিমান চাইজ আছে সকলোবোৰ মই সুধিম বাৰু দাদাক আপোনালোকে দেখা পাইছে এতিয়া বাৰ্ড দেখাত মোৰ এইবিলাক 3 কেজি প্লাছ হৈ আছে মুৰ্গী নহয় জানো 3 কেজি প্লাছ এভাৰেজ 3.5 এভভ আছে আপোনালোকক মই দেখাই দিছোঁ যথেষ্ট ডাঙৰ হৈ আছে বাৰ্ড আপোনালোকে দেখা পাইছে যথেষ্ট ডাঙৰ হৈ আছে বাৰ্ড 3.5 হৈ আছে আপোনাৰ এভাৰেজ ক'ব গ'লে আৰু টকো পাতেৰে বনাইছে ফাৰ্মবিলাক আপোনালোকে দেখা পাইছে তাৰ ওপৰত টিং দি দিছে আপোনালোকে দেখা পাইছে এতিয়া ৰাতি আপোনালোকক ভালদৰে ক্লিপছটো মই দেখাব পৰা নাই এইখন ফাৰ্মটোৰ 70 ফুট দীঘল আছে আৰু প্ৰায় বহলটো ক'ব গ'লে 20 ফিট আছে আপোনাৰ আৰু ইফালে আপোনাৰ তেখেতৰ গাহৰি ফাৰ্মো আছে গাহৰি দাদা ফাৰ্ম হাউচত আপোনাৰ দেখা পাইছে দাদা ইয়াতে থাকে আৰু প্ৰত্যেকটো বস্তু দাদাই CCTV কেমেৰা লগাই লৈ পেলাই মনিটৰ কৰি থাকে আপোনালোকে দেখা পাইছে ইয়াৰ পৰা চাই থাকে তেখেতৰ মানে ফাৰ্মকেইখন চাই থাকে ইয়াৰ পৰাই আপোনালোকে দেখা পাইছে তেখেতৰ গাহৰি ফাৰ্মো আছে ব্ৰইলাৰ ফাৰ্মো আছে চব CCTV কেমেৰা লগাই থোৱা আছে আপোনালোকে দেখা পাইছে বায়' ছিকিউৰিটিটোৰ ওপৰত তেখেতে গুৰুত্ব দি থাকে এইটো দাদা ভাগৰ দানাৰ গুদাম হয় আপোনালোকে দেখা পাইছে দানাটো ইয়াতে ষ্টক ৰাখে ব্ৰইলাৰ দানাবিলাক আৰু গাহৰি দানাবিলাকো এক্সট্ৰাকৈ ৰাখে তেখেতে এই ফাৰ্মটোৰ বহলটো 20 ফিট আছে ন 20 হ'ব মোৰ আন্দাজ 20 আছে 100 into 26 সেইটো চাইজটো অলপ ডাঙৰ আছে এইটো গাহৰি ফাৰ্ম আছে গাহৰি এইটো কোন প্ৰজাতি আছে ইয়াত এইটো লাৰ্জ হোৱাইট আছে হেমছায়াৰ আছে ইউৰোপো আছে F1 আছে মানে ক'ব গ'লে 4টামান প্ৰজাতি আছে F1 ব্ৰিড এইটো নতুন সেট নে কি এইটো এইটো নতুন সেট আগত ওলাই গৈছে নে বাৰ্ড নাই ইয়াত ওলাই গৈছে বাৰ্ড আৰু নিপুল ইনষ্টলেশ্যন এইটোতে হ'ব নে কি আপোনালোকক দেখাই দিছোঁ এইটো সেটতে নিপুল ইনষ্টলেশ্যন হ'ব আপোনালোকে দেখা পাইছে একদম ধুনীয়াকৈ বনাইছে কাঠৰ ফাৰ্মটো আপোনালোকে দেখা পাইছে 26 ফুট আপোনাৰ বহল আছে এখন ফাৰ্ম দীঘলটো আছে 100 ফিট কিমান ধুনীয়াকৈ বনাইছে আপোনালোকে দেখা পাইছে একদম কাঠৰ বনাইছে তলফালে আপোনালোকে দেখা পাইছে এইটো জালিটো আপোনালোকক দেখাই দিছোঁ এইটো ৱায়াৰৰ দিছে কেবুলৰ আপোনাৰ GI কেবুলৰ হয় আপোনালোকে ৱাৰিং চব ক্লিয়াৰ কৰি ৰাখিছে আপোনালোকে দেখা পাইছে ৱাৰিং চব একদম ক্লিপ মাৰি পেলাই ভালদৰে একদম ঘৰত কৰা আগতে কৰিছে আপোনালোকে দেখা পাইছে ৱাৰিংটো আৰু তলৰ মজিয়াখন একদম ক'ব গ'লে মাটিটো বালিচহীয়া মাটি পূৰা শুকান ড্ৰাই আছে আপোনালোকে মেটেলছবিলাক ইয়াতে পৰি আছে নিপুল টিংকাৰ ছেটৰ চব মানে বিচ্ছিন্ন হৈ আছে ক'ব গ'লে মেটেলছবিলাক ইয়াতে পৰি এইবিলাক অহা কাইলৈৰ পৰা ইনষ্টলেশ্যনৰ কাম আৰম্ভ কৰিম আৰু আপোনাৰ 4.2 মানুহ এভাৰেজ ওলাই যাব এভাৰেজ আছে ন এভাৰেজ মানে 3.7 টো পামে আছে মানে আছে এভাৰেজ মানে 3.7 টো চকু মুজি পেলাই আছে এই বাৰ্ডটো আপুনি কিমান পোৱালি ভৰাইছিলে ইয়াত দুইটা ফাৰ্ম মিলাই পেলাই 2500 ভৰাইছিলোঁ 2500 পোৱালি ভৰাইছিলে দুইটা ফাৰ্ম তাতেও আছিলে ইয়াতেও আছিলে হয় বাৰ্ড এটা মানে কপ 400 হয় ভৰিটো আপোনাৰ ৱেল্লো কালাৰটো ভৰিটোতে ধৰিব পাৰি কোনটো কপ 400 বাৰ্ড আৰু আপোনাৰ এইটো খগেশ্বৰীৰ এইটো মালটো ন খগেশ্বৰীৰ আৰু যোনটো আপোনাৰ হোৱাইট কালাৰ থাকিব সেইটো আপোনাৰ ৰোজৰ পোৱালি থাকে আৰু হাবাৰ্ড ঠেংটো আপোনাৰ এইটো হোৱাইট আহে আৰু মাংসটো হোৱাইট ন আমাৰ ইয়াত মাংস হোৱাইট নচলে ডিমাণ্ডটো কম মানে নচলেই মানে আমাৰ এইটো লাগে ৱেল্লো লাগিব ৱেল্লোটো মাংসটো ডিমাণ্ডটো বেছি মাংসটো একদম মানে হালধীয়া চকুৱে খাব লাগিব আৰু ক'ব গ'লে একদম আপোনাৰ এতিয়া মাকৈটো খুৱাইছে যে মাকৈ নিচিনা কালাৰ আহিব মাকৈ নিচিনা কালাৰ আহে সেইটো আৰু যোনটো হোৱাইটটো যে সেইটো ক'ব গ'লে আপোনাৰ মটৰ খোৱা নিচিনা হয় বগা হয় মাংস বগা হয় মাংসটো টেষ্টটো কম থাকে আচ্ছা সেইটোতো কৈছে এই কাষ্টমাৰে কৈছে টেষ্টটো কম থাকে টেষ্টটো এইটো সেইটো কম থাকে কিন্তু ৱেল্লো যোনটো আপোনাৰ ব্ৰিড ভৰিটো যোনটো ৱেল্লো হয় য়েল্লো কালাৰৰ মালৰ টেষ্ট ভাল থাকে কাষ্টমাৰে কৈছে মোক এইটো মানে ইয়াৰ ডিমাণ্ডটো বেছি থাকে খাবলৈ ইয়াৰ টেষ্ট আৰু বগাটো কি হয় কাটাৰ পিছতে বজাৰত আমাৰ ইয়াতে চামৰাৰ লগতে চেল হয় তো বগাটো চাউন্ডে এনে আগৰ পৰা এইটো মৰিলে নেকি তেনেকা মানুহে ডাউট কৰে মাংসটো হোৱাইট কাৰণে তো এইটো কৈ আগৰ পৰা মৰা মুৰ্গী কটা আছে মানে তো এইটো ল'ব নিবিচাৰে মানুহবিলাকে আমাৰ ইয়াতে অৰুণাচলত মানে অৰুণাচলত আমাৰ ডিমাণ্ডটো সেইটোৰে আছে য়েল্লো কালাৰৰ মালৰ ডিমাণ্ড আছে ডিমাণ্ড বেছি ইয়াত হয় আপোনালোকে দেখা পাইছে
বাৰ্ড এতিয়া চেল কৰি দিলে 2500 বাৰ্ড ভৰাইছিলে ইয়াও এতিয়া আৰু 3-4 দিনৰ লিফটিং হৈ ক্লিয়াৰে হ'ব আৰু কাঠৰ ভুচিত ৰাখিছে আপোনালোকে দেখা পাইছে ইয়াত এভাৰেজ ক'ব গ'লে 4.3 এভাৰেজ হৈ আছে 60 ডেজ হৈছে আপোনাৰ ক'ব গ'লে আৰু দাদাই নিজে ট্ৰেডিং কৰে মালবিলাক নিজে আপুনি চেল কৰে নহয় নিজে ট্ৰেডাৰ হয় ক'ব গ'লে নিজৰ ফাৰ্ম নিজে আপোনাৰ ট্ৰেডাৰ হয় নিজে মাল চেলিং কৰে চেলিং পইণ্ট মোৰ বজাৰত আছে বজাৰত নিজে চেল কৰেগৈ আপোনালোকে দেখা পাইছে অৰুণাচল তিজুৰীয়া ফাৰ্ম আপোনালোকে দেখা পাইছে এইখন ফাৰ্মটো 70 ফুট আপোনাৰ দীঘল আছে আৰু 20 ফুট আপোনাৰ বহল আছে ফাৰ্মটো দেখা পাইছে চব পাৰ্মানেণ্ট ফাৰ্ম হয় কাঠৰ বনাইছে গোটেই ফাৰ্মবিলাক আপোনালোকে দেখা পাইছে তলফালে ঢালাই আছে চব লিণ্ডাৰ কৰি দিছে হোটেল টপকা ইয়াত আহিলোঁ আপোনালোকে দেখা পাইছে দাদাই হোটেলৰ ৰুম বুক কৰি দিছে কেইদিন আপোনাৰ হোটেলতে থাকিম যিমানকেইদিন আপোনাৰ ইনষ্টলেশ্যনৰ কামত লাগিব এতিয়া হোটেললৈ যাব লৈছোঁ ইয়াতে আপোনাৰ বেগ আছে বেগটো উলিয়াই লওঁ মোৰ আপোনাৰ যোনবিলাক লাগেজ দাদাই লগতে থাকে কিছুমান মেটেৰিয়েলছ মই থৈ আহিছোঁ নামত আৰু এতিয়া হোটেলত যামগৈ আপোনালোকে দেখা পাইছে অৰুণাচলৰ ট্ৰেডিশ্যনেল এইটো ড্ৰেছ হয় ন এইটো ড্ৰেছ হয় আপোনালোকক দেখাই দিছোঁ অৰুণাচলৰ ট্ৰেডিশ্যনেল ড্ৰেছ আপোনালোকে দেখা পাইছে এতিয়া ওপৰত যাবগৈ লাগিব হোটেল মাজিত আগত গৈ আছে আপোনালোকে দেখা পাইছে আৰু দাদা আগত ছাবস্ক্ৰাইবাৰৰ আগত গৈ আছে এতিয়া হোটেলত খাব লৈছোঁ আপোনালোকে দেখা পাইছে কি আছে আপোনালোকে দেখাই দিছোঁ মাছ আছে আপোনালোকে দেখা পাইছে আলু ভাজি আছে তাৰপিছত এইটো আছে ফুলকবি ভাজি আছে দাইল আছে আৰু লগতে আপোনালোকে দেখা পাইছে পিঁয়াজ পানী বটল আছে আৰু এইফালে মাজিত ভাই ভাত খাই আছে আপোনালোকে দেখা পাইছে ভাত খাই আছে ভাতটো খাই লওঁ বাৰু খাই লৈ পেলাই ভিডিঅ'টো এডিটিঙত লাগিব আৰু এইটো ভিডিঅ' আপোনালোকক দিছোঁ মিষ্টাৰ ব্লগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ আৰু নতুন নতুন ব্লগ পাই থাকিব নতুন নতুন জেগা মই গৈ থাকোঁ আৰু দিনৰ পক্ষত মই ভালদৰে দেখাম আপোনাক অৰুণাচল তিজু আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং গুড নাইট